নগাঁও আইন মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নথিপত্ৰ টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছে এতিয়া সেই অভিযোগৰ ভিত্তিতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষাৰ্থীসকলে সুৰজ ফুকন নামৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে নথিপত্ৰ টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰিছে আৰটিআইৰ জৰিয়তে একাংশ শিক্ষাৰ্থীয়ে বিচাৰিছিল বিদ্যালয়ৰ কিছু নথি কিন্তু সুৰজ ফুকনে কম্পিউটাৰত নথিপত্ৰ টেম্পাৰিং কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে আৰু যাৰ বাবে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি যোৱা 11 তাৰিখে মেমৰেণ্ডাম এখন সাবমিট কৰিছিলোঁ মেমৰেণ্ডামখনত আমি কিছুমান দাবী উত্থাপন কৰিছিলোঁ আজি এসপ্তাহৰ পিছত আমি 3 দিন প্ৰটেষ্টটো কৰিছোঁ আজি 12-13 দিন হ'ল কৰ্তৃপক্ষ ইয়াত উপস্থিত নাই কলেজখনৰ প্ৰিন্সিপাল ইনচাৰ্জ নাই তদুপৰি কালি আমি কলেজৰ প্ৰিন্সিপাল বাইদেউ কৈছে ইলেকশ্যন পাতিবলৈ তথা ইলেকশ্যনৰ লগত সংগতি ৰাখি কিছুমান দাবী উত্থাপন কৰিছিলোঁ প্ৰিন্সিপাল বাইদেউ কৈছে ষ্টুডেণ্টছ ৱেলফেয়াৰ ফাণ্ডৰ পৰা আদি কৰি কিছুমান ফাণ্ডত টকা নাই অফিচ ষ্টাফ এপইণ্ট কৰিবলৈ টকা নাই গতিকে সেইখিনি বস্তু কাৰণে আমি আৰটিআই ফাইল কৰোঁ কালি নগাঁও কোৰ্টত আমি গোটেই ছাত্ৰ সমাজে আৰটিআই ফাইল কৰোঁ আৰু অতদিনে আজি সুৰজ ফুকন 3rd গ্ৰেড ক্লাৰ্ক এজন তেওঁ কালি আমাক 2 দিন ধৰি প্ৰতিবাদ কৰিবলৈ দিয়া নাই তেওঁ আমাক প্ৰতিবাদ কৰিবলৈ দিয়া নাই গেটত তলা মাৰি দিছে কৈ প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব ছাত্ৰ সমাজক দমন কৰিবলৈ এটা বিফল প্ৰচেষ্টা চলাই থকা হৈছে আৰু আজি অতদিনে তেওঁ লুকা ভাকু খেলিছে আজি আহি তেওঁ উপস্থিত হৈছে কালি 9টা বজাত যিহেতু কালি আমি আৰটিআই ফাইল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ